ঢিং ধৰ্ষণ কাণ্ডৰ 3 ধৰ্ষণকাৰী ফাঁচীৰ দাবীত বেচামাৰীত উত্তল প্ৰতিবাদ ঢিঙৰ জঘন্য ধৰ্ষণ কাণ্ডৰ ধৰ্ষণকাৰী ফাঁচীৰ দাবীত বেচামাৰীত উত্তল প্ৰতিবাদ ঢিঙৰ বেচামাৰীৰ সকলো বিদ্যালয় বন্ধ কৰি সমদল উলিয়াই ছাত্ৰ ছাত্ৰীয়ে কপাইছে ৰাজপথ ধৰ্ষণকাৰী অতি সোনকালে কৰায়ত্ব কৰি ফাঁচী দিয়াৰ দাবীত উত্তল বেচামাৰী ঢিঙৰ লগতে বেচামাৰী বজাৰো সম্পূৰ্ণৰূপে বন্ধ থাকে বেচামাৰীৰ প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত যোৱাকালি সন্ধিয়া সময়ত ঢিং বৰবেটি অঞ্চলৰ এজনী দশম শ্ৰেণীৰ ছাত্ৰীৰ 3জন পাখণ্ডই ধৰ্ষণ কৰিছে আৰু তেখেতৰ এতিয়া অৱস্থা সংকটজনক তেওঁক নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু এই যে লাহে লাহে অসমত এই ধৰ্ষণ কাৰ্য অতি বেছি হ'বলৈ ধৰিছে নাৰী অৰ্থাৎ ছোৱালীৰ জীৱন সুৰক্ষিত নহয় সেইকাৰণে আমি এই ছোৱালীজনীৰ আশু আৰোগ্য কামনা কৰিছোঁ আৰু ছোৱালীৰ জীৱন সুৰক্ষিত কৰিবৰ কাৰণে আমি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আমি এটি মৌন সমদল এতিয়া উলিয়াইছিলোঁ বৰ্জন কৰিছোঁ এই দুষ্কৃতিকাৰীসকলক যাতে কৰায়ত্ব কৰি উচিত শাস্তি দিয়ে সন্ত্ৰাসবাদী ধৰ্ষণকাৰী কোনো জাতি নাই কোনো ধৰ্ম নাই তেওঁলোক নিপাত হ'ব লাগে আৰু আমাৰ ছাত্ৰী আমাৰ ছোৱালী আমাৰ নাৰী সমাজত সুৰক্ষিত হৈ থাকিব লাগে যোৱাকালি ঢিঙত সংগঠিত হোৱা দশমমান শ্ৰেণীৰ ছাত্ৰী এগৰাকীৰ লগত যিটো ধৰ্ষণ সংগঠিত হৈছে তাত আমি বহুত দুখ লগা কথা আমি এটা কথাই জানো অসমত যিটো এনেকুৱা ধৰ্ষণৰ সংখ্যা দিনে দিনে বাঢ়িবলৈ গৈ আছে গতিকে 3 ধৰ্ষণকাৰীক যাতে উপযুক্ত শাস্তি বিহিব লাগে অতি সোনকালে কঠোৰ শাস্তি দিব লাগে লগতে সকলো বিদ্যালয় প্ৰতিষ্ঠানে যিটো মৌনতা আন্দোলন কৰিছে আজি তাৰ লগতে আমিও বেচামাৰী নৱজাগৰণ বিদ্যাপীঠৰ হৈ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক লগত লৈ পেলাই আমিও আজিও এটা মৌন সমদল কৰিবলৈ গৈছোঁ আৰু আমি বিচাৰোঁ অতি সোনকালে যাতে ছোৱালীজনী ভালকৈ সুস্থ হৈ উঠে আৰু 3 পাখণ্ডক যাতে অতি সোনকালে শাস্তি প্ৰদান কৰে নিউজ এক্স ৰিপৰ্ট নিউজ 24 অসম।